So hello everyone, welcome to Impact Career Tutorials. পুনৰবাৰ আপোনালোকক স্বাগত জনাইছো। যোৱা 8 জুনত হৈ যোৱা APSC CSET পেপাৰখনৰ আপোনালোকৰ পাৰ্ট 1 ৰিজনিংৰ কেইটামান কোৱেশ্চন আপোনালোকৰ মাজলৈ লৈ আহিছো। সকলোৱে হেকলৈকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক, কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰ আপোনালোকক বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰিব, যিসকলে APSC দিব বা APSC দিছিলে তেওঁলোকক শেয়াৰ কৰিব ভিডিওটো। আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ এটা লাইক কৰি দিব, ঠিক আছে? আৰু প্ৰথম কোৱেশ্চনটো অনাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো আমাৰ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলে যিমান পাৰে আপোনালোকক কমন কুৱেশ্যন দিবলৈ চেষ্টা কৰে আৰু এক্সামৰ 2 দিনৰ আগতে মই আপোনালোকৰ ভেন ডায়াগ্ৰামৰ কেইটামান কুৱেশ্যন সলভ কৰাইছিলো আৰু সেই তাৰ পৰা কুৱেশ্যন ইয়াতে কমন পৰিছে আপোনালোকক দেখাব বিচাৰিছো। এটা চাব যে এই কুৱেশ্যনটো আৰু ইয়াত যেটো নেক্সট কুৱেশ্যন আছে হেতু মই কৰাইছিলো। চাব আপোনালোকে এবাৰ ভিডিও গিটা চালে আপোনালোকে গম পাব, ঠিক আছে? মই লাইভ ক্লাছ কৰিছিলো, লাইভ ক্লাছত মই এইটো কুৱেশ্যন কৰাইছিলো। ইয়াতে কৈছে যে the flowing Venn diagram shows out of 200 people how many own smartphone, laptop, tablet. What is the number of people who own both smartphone and laptop? এটো আপোনাৰ ল্যাপটপ হয় দেই, এটো আপোনাৰ ল্যাপটপ হয়, ঠিক আছে? এটো আপোনাৰ ল্যাপটপ হয়। ইয়াতে কৈছে আপোনাৰ স্মার্টফোন আৰু কি কৈছে ল্যাপটপৰ কথাই কৈছে। ডাইৰেক্ট আমি ইয়ালে যাম, ঠিক আছে? এটো হৈছে আপোনাৰ স্মার্টফোন আৰু এটো হৈছে আপোনাৰ ল্যাপটপ। আমি ডাইৰেক্ট ইয়ালে গৈছো, ঠিক আছে? গতিকে আপোনাৰ কমন কোনটো আছে? কমন আপোনাৰ এটো পাৰ্টহে আছে ন, হয় না? স্মার্টফোন আৰু ল্যাপটপৰ কমন আপোনাৰ এটোহে আছে। গতিকে আমি এই পাৰ্টটোৱে লম। ইয়াত অনলি বুলি কোৱা হলে তেতিয়া আমি কি কৰিলো হয় 30 আমি ললো হয়, কিন্তু ইয়াত অনলি বুলি কোৱা নাই, ঠিক আছে? ইয়াত অনলি বুলি কোৱা নাই। গতিকে আপোনাক ইয়াৰ আনসাৰটো কি হ'ব 30 প্লাস কি হ'ব 20, মানে আপোনাৰ কিমান হ'ব আনসাৰটো 50 হ'ব। গতিকে আপোনাৰ কিমান হ'ব 50 হ'ব। 50 ইজ দা কারেক্ট আনসার। গতিকে ইয়াত 30 অপশনত আছে, কিন্তু 30 কিয় নহয় জানেনে বাৰু? যদি কুৱেশ্যনটোত অনলি মেনশন কৰা থাকিলে হয়, কুৱেশ্যনটো যদি অনলি আপোনাৰ স্মার্টফোন আৰু ল্যাপটপ বুলি মেনশন কৰা থাকিলে হয় তেতিয়া আপোনাৰ এই পাৰ্টটো হলতে, তেতিয়া আপোনাৰ অনলি এই পাৰ্টটো হলতে, ঠিক আছে? এতিয়া আপোনাৰ কুৱেশ্যনটোত আমাৰ অনলি মেনশন কৰা নাই, কৈছে যে what is the number of people who own both smartphone and laptop. ডাইৰেক্ট আপোনাৰ কুৱেশ্যনটো মেনশন কৰিছে, হয় না? গতিকে আমাৰ গোটেই পাৰ্টটো হ'ব, গতিকে 30 প্লাস 20 আনসাৰটো হ'ব আপোনাৰ 50। গতিকে 50 ইজ দা কারেক্ট আনসার, ঠিক আছে? এটো আনসার যদি আপোনালোকে কৈছে তেনেহলে আপোনালোকৰ কারেক্ট হৈছে, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো সেম ভেন ডায়াগ্ৰামৰ পৰা আহিছে। ইয়াতে চাব ইন এ গ্ৰুপ, এটা এইটো আই হ'ব লাগিছিলে দেই। আপোনাৰ ইন এ গ্ৰুপ অফ পিপল 100 পিপল 60 লাইক মিল্ক টি, 50 লাইক গ্ৰীণ টি এণ্ড 20 লাইক নাইডাৰ দিয়া আছে। এটা কুৱেশ্যনটো কি দিয়া আছে? কমনটো কি দিয়া আছে? আপোনাৰ নাইডাৰ দিয়া আছে। কমন ৰিজনটো দিয়া আছে আপোনাৰ নাইডাৰ, হয় না? গতিকে হাউ মেনি পিপল লাইক বোথ মিল্ক টি এণ্ড গ্ৰীণ টি। এটা আমি ডাইৰেক্ট কুৱেশ্যনটো ডাটাবিলাক লিখি লওঁ, ঠিক আছে? ডাটাবিলাক লিখি লওঁ। এটা টোটেল পিপল দিয়া আছে আপোনাৰ কিমান 100 জন দিয়া আছে, আপোনাৰ 100 পিপল দিয়া আছে ইয়াতে, ঠিক আছে? আৰু 60 জন কি হয় আপোনাৰ মিল্ক টি খায়। মিল্ক টি খোৱা আপোনাৰ কিমান জন আছে? আপোনাৰ 60 আছে। আৰু আপোনাৰ গ্ৰীণ টি খোৱা কিমান জন আছে? আপোনাৰ গ্ৰীণ টি খোৱা আছে আপোনাৰ 50 জন আছে, হয় ন? আৰু নোখোৱা মানুহৰ সংখ্যা কিমান দিয়া আছে? আপোনাৰ নাইডাৰ কিমান দিয়া আছে? আপোনাৰ 20। গতিকে আমাৰ কমন এটো দিয়া আছে। এতিয়া এটো যদি আপোনাৰ কমন দিয়া আছে, গতিকে আমাৰ এটা বাকি এইকেইটা খোৱা মানুহৰ সংখ্যা, এটো হৈছে আপোনাৰ নোখোৱা মানুহৰ সংখ্যা। গতিকে আমি বাকি নোখোৱা মানুহৰ সংখ্যা কেইটা উলিয়াই লওঁ, ঠিক আছে? গতিকে এটো আমি 100 দিয়া আছে টোটেল পিপল, গতিকে 100 ৰ পৰা আমি 60 মাইনাস কৰিলে আমাৰ কিমান হ'ব? আপোনাৰ 40 জন আপোনাৰ নোখোৱা মানুহৰ সংখ্যা, মানে নাইডাৰ আপোনাৰ মিল্ক টি, ঠিক আছে? আৰু বাকি আপোনাৰ গ্ৰীণ টি আপোনাৰ আকৌ 100 ৰ পৰা যদি 50 মাইনাস কৰো কিমান হ'ব? আপোনাৰ 50 থাকিব। আৰু সেম আপোনাৰ এটো কি হ'ব? এটো আপোনাৰ কি হয় আছিলে? এটো আছিলে নাইডাৰ। নাইডাৰটো আপোনাৰ 20। গতিকে আমি এইকেইটা ডাটাৰ পৰাহে আমি ভেন ডায়াগ্ৰামটো বনাব পাৰিম। বুজি পাইছেনে বাৰু? গতিকে এই দুটা ডাটাৰ পৰা যদি আমি ভেন ডায়াগ্ৰাম বনাও, এটো হ'ব আপোনাৰ মিল্ক টি হ'ব আৰু এটো হ'ব আপোনাৰ গ্ৰীণ টি, হয় ন? এটো হ'ব আপোনাৰ গ্ৰীণ টি আৰু এটো হ'ব আপোনাৰ কি হ'ব? কমনটো, ঠিক আছে? বোথ মানে আপোনাৰ দুইটাই নোখোৱা মানুহৰ সংখ্যা দিছে। গতিকে 20 টো ইয়াতে মই কমন পাতিলো। গতিকে আপোনাৰ ইয়াতে ডাটাটো কিমান দিয়া আছে? 40 দিয়া আছে। 40 টো কি হয় আপোনাৰ নোখোৱা মানুহৰ সংখ্যা দিছে। কাৰ? মিল্ক টি নোখোৱা মানুহৰ সংখ্যা দিছে। গতিকে 20 ইয়াত অলৰেডি আছে। গতিকে আপুনি টোটেল আপোনাৰ এটো 40 হয় ন? এটো আপোনাৰ 40 হয়। গতিকে 20 প্লাস 20 কিমান হ'ব? 40, মানে এটো আপোনাৰ 40 আছে। সেম আপোনাৰ এটো কিমান হয়? 50 হয়, হয় না? এটো 50 হয়। গতিকে ইয়াত 20 আছে, ইয়াত আপোনাৰ কিমান থাকিব? 50 পৰা যদি 20 যায় কিমান থাকিব? আপোনাৰ 30 হ'ব। এটো হৈছে আপোনাৰ নোখোৱা মানুহৰ সংখ্যা, মানে কমনটো আছিল আমাৰ নোখোৱা মানুহৰ। গতিকে আমি গোটেইকেইটা নোখোৱা মানুহৰ সংখ্যা লৈ ললো, ঠিক আছে? গতিকে 20 প্লাস 30 কিমান হ'ব? আপোনাৰ 70, হয় না?
20 প্লাস কিমান হ'ব আপোনাৰ 30 আপোনাৰ কিমান হ'ব আপোনাৰ 70 হ'ব গতিকে 70 জন আছিল আপোনাৰ নোখোৱা মানুহৰ সংখ্যা দিয়া আছিল গতিকে 100 ৰ পৰা যদি মই 70 মাইনাস কৰো আপোনাৰ কিমান থাকিলে 30 হৈছে আপোনাৰ খোৱা মানুহৰ সংখ্যা গতিকে আপোনাৰ এটো আনসাৰটো হ'ব আপোনাৰ কিমান ইয়াত 100 টো কোপা আহিলে বুলি ক'লে ইয়াতে চাব ইয়াত টোটাল গ্ৰুপ অফ দিয়া আছে আপোনাৰ 100 পিপল দিয়া আছে গতিকে 30 ইজ দা কারেক্ট আনসার এটো আপোনালোকে এবাৰ ট্রাই কৰি চাব কোৱেশ্চনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে এবাৰ ট্রাই কৰি চাব পাৰে sorry next question to sabo next question dia ase consider the following statement and conclusions statements etu eta jothesto guruttopurno question hoy ebar sabo apnaloke etu olop puzzle type or ahisile question thik ase yate dia ase statement to ki dia ase ami statement to sai lo all engineers are mathematician yate ki koise all engineers are ki koise apunar mathematician hoy na then apunar dia ase some mathematician are logician eta some bili কোৱা লগে লগে আমাৰ এই পাৰ্টটো আহি যাব ন some mathematician are কি হ'ব আপোনাৰ logician ঠিক আছে আকৌ নেক্সট 3 নম্বৰ পইণ্টটো কৈছে যে no logician is a poet যে no logician is a poet মানে লজিকৰ লগত পয়েটৰ কোনো কানেকচন নাই গতিকে পয়েটটো ইয়াত হ'ব পাৰে আৰু এটা ডায়াগ্ৰাম আপোনাৰ এনেকৈ হ'ব পাৰে আৰু এটা ডায়াগ্ৰাম হ'ব পাৰে এটা চাব পাৰে যে all engineer are কি হ'ব পাৰে mathematician এটো আপোনাৰ ইঞ্জিনিয়াৰ হ'ব এটো আপোনাৰ mathematician হ'ব আৰু আপোনাৰ সব ম্যাথমেটিক্সিয়ান এটো আপোনাৰ কোৱেশ্চনৰ মতে এটো হয় কিন্তু আপোনাৰ এটা কথা মন কৰিছে নে যে নো লজিচিয়ান ইজ এ পয়েট আপোনাৰ এটো ডায়াগ্ৰাম আপোনাৰ এটা এটো ডায়াগ্ৰাম হয় গতিকে 3 নম্বৰটো আপোনালোকে আৰু এটা ডায়াগ্ৰাম বনাব পাৰে যে নো লজিচিয়ান ইজ এ পয়েট এটা লজিকটো আপোনাৰ ইয়াতে আছে গতিকে আপোনাৰ ম্যাথমেটিক্সিয়ান আৰু ইঞ্জিনিয়াৰ লগত কানেকচন নহব বুলিটো কোৱা নাই গতিকে আপোনাৰ পয়েটটো আপোনাৰ এনেকৈ হ'ব পাৰে মানে পয়েটটো আপোনাৰ এনেকৈ হ'ব পাৰে বুজি পাইছা গতিকে আমি ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কি কৰিব পাৰোঁ আমি conclusion to পঢ়িব পাৰিম ইয়াতে দিয়া আছে some mathematician are not a poet তো কারেক্ট হয় না some mathematician are not a poet এতিয়া আপোনাৰ এফালে চাব পাৰে যে পয়েটটো আপোনাৰ এটো হয় না পয়েটটো আপোনাৰ এটো হয় না গতিকে আপোনাৰ পয়েটটো যদি এটো হয় আপোনাৰ some তো হয় কিন্তু some তো নহয় ন গতিকে আমাৰ আনসারটো a is the correct হয় ঠিক আছে এটো আপোনাৰ কারেক্ট হয় আকৌ নেক্সট 2 নম্বৰটো কৈছে যে some engineer are not a poet some engineer are not a poet আমাৰ এটো কারেক্ট হয় আমাৰ ইঞ্জিনিয়াৰটো আপোনাৰ ইয়াত আছে হয় ইঞ্জিনিয়াৰটো এটো হয় পয়েটটো ইয়াত আছে গতিকে some হয় some নহয় হয় না গতিকে আপোনাৰ এটো ফালৰ পৰা চালে এটো কারেক্ট হয় না এতিয়া আৰু এটা 3 নম্বৰটো কৈছে যে no engineer is a poet এটো হয় জানো কাৰণ ইঞ্জিনিয়াৰ লগত পয়েটটো কানেক্টেড আছে দেখোন গতিকে আমাৰ 3 নম্বৰটো নহয় গতিকে অপচনত আছিল আপোনাৰ 1 2 only 1 only 2 এনেকৈ আছিল গতিকে আমাৰ অপচন 8 আছিল আপোনাৰ 1 and 2 আছিল হয় না গতিকে আপোনাৰ আনসারটো a is the correct answer যি সকলে a আপোনাৰ টিক মাৰিছে তেওঁলোকৰ আনসারটো আপোনাৰ সঠিক মানে শুদ্ধ হৈছে ঠিক আছে এবাৰ চেষ্টা কৰি চাব আপোনালোকে নিজে ঠিক আছে ইয়াৰ আনসারটো চাব এটোটো আপোনালোকে ডাইৰেক্ট কৰিব পাৰিছে চাগে তো মই কৰি নিদু আৰু ঠিক আছে এটো আপোনালোকে বহুত বাৰ প্ৰেক্টিস কৰিছে চাগে আৰু এটো পাৰিছেও চাগে হয় না ইয়াৰ আনসারটো কি হ'ব কাজিনছ হ'ব সকলো চাগে আপোনালোকে কৰিছে চাগে এটো আৰু নেক্সট চাব নেক্সট আপোনালোকে ইয়াতে দিয়া আছে এটো আপোনালোকে কৰিব পাৰিব হয় না আপোনালোকে কিউবটো হেই কৰিব কিউবটো আপোনালোকে কেটা ফেজ কৰে এটো চাব ইয়াৰ আনসারটো আপোনাৰ বি হ'ব ঠিক আছে আৰু যিকিটা ইজি হয় হেকিটা মই কৰি নিদু আৰু ঠিক আছে আৰু নেক্সট চাব নেক্সট এটো কি হ'ব ইয়াতে দিয়া আছে ইন এ ৰুম ফুল অফ 100 people 99% are right hand or how many right hand people have to leave the room to make that percentage 98% eto eta jothesto guruttopurno question hoy ebar try kori sok nije সকলোৱে কি হ'ব ইয়াৰ আনসারটো এটা টোটাল people কিমান দিয়া আছে আপোনাৰ টোটাল people কিমান দিয়া আছে টোটাল আপোনাৰ people দিয়া আছে আপোনাৰ 100% হয় না টোটাল আপোনাৰ people দিয়া আছে টোটাল people কিমান দিয়া আছে আপোনাৰ ইয়াতে 100 হয় না 100% দিয়া আছে নেক্সট আপোনাৰ কি দিয়া আছে রাইট হ্যান্ড হয় না রাইট হ্যান্ডটো আপোনাৰ কিমান দিয়া আছে 99% দিয়া আছে হয় না রাইট হ্যান্ডটো দিয়া আছে আপোনাৰ কিমান 99% আউট অফ কিমান হ'ব আপোনাৰ 100% হ'ব আউট অফ কিমান হ'ব আপোনাৰ 100% হ'ব আৰু নেক্সট আপোনাৰ কি দিছে আপোনাৰ লেফট হ্যান্ডটো আপোনাৰ কিমান হ'ব এতিয়া 1% হ'ব হয় না লেফট হ্যান্ডটো আপোনাৰ কিমান হ'ব লেফট হ্যান্ডটো হ'ব আপোনাৰ 1 হ'ব ঠিক আছে আৰু নেক্সট আপোনাৰ ইয়াতে কি হ'ব যে যেটো আপোনাৰ নিউ টোটালটো আপোনাৰ কি হ'ব নিউ যেটো টোটাল হ'ব আপোনালোকে বহুতে বেলেগ বেলেগ ভাবে কৰিছে এটো কৰিব পাৰে নেকি 100 মাইনাস আপোনাৰ কি হ'ব
100 minus x আকৌ সেম আপোনাৰ নিউ আপোনাৰ লেফট ৰাইট টু আপোনাৰ কি হ'ব নিউ ৰাইট টু আপোনাৰ কিমান হ'ব নিউ ৰাইট টু হৈ যাব আপোনাৰ 99 minus কিমান হ'ব 99 minus x এটো আপোনাৰ হল টোটাল টু আৰু এটো হৈছে আপোনাৰ ৰাইট হ্যান্ড টু আপোনাৰ নিউ টু ঠিক আছে আৰু নেক্সট এটা আপোনাৰ ইয়াতে হ'ব আমি যেটো বিচাৰিছো সেই ডাটাটো হৈছে আপোনাৰ কিমান হ'ব এটা 99 হয় ন 99 minus x divided by কিমান হ'ব আপোনাৰ 100 minus কিমান হ'ব x ইকুৱেল টু কিমান হ'ব আপোনাৰ 98 by কিমান হ'ব আপোনাৰ 100 হ'ব আমাৰ এটো ইকুৱেচন হৈ যাব ঠিক আছে আমি এনেকে আমি বনাব লাগিব যদি আপোনালোকে কৰিছে পাৰিছে বাৰু যিসকলে কৰিছে এতিয়া যদি মই কৰিব বিচাৰো এটো যদি কৰিব বিচাৰো যে cos মাল্টিপল যদি কৰো আপোনালোকে ক্লাস 8 9 ত পাৰিছে cos মাল্টিপল কেনে কৰিব লাগে হয় না গতে কিমান হ'ব 100 ইনটু কিমান হ'ব আপোনাৰ 99 minus কিমান হ'ব x হ'ব ইকুৱেল টু কিমান হ'ব আপোনাৰ 98 ইনটু কিমান হ'ব 100 minus কিমান হ'ব আপোনাৰ x হ'ব হয় না গতিকে আপোনাৰ কিমান হ'ব 9900 হ'বনে মাইনাস কিমান হ'ব আপোনাৰ 100x হ'ব ইকুৱেল টু কিমান হ'ব আপোনাৰ 9800 হয় না 9800 মাইনাস কিমান হ'ব আপোনাৰ 98x গতিকে আপোনাৰ এটো যদি ক্যালকুলেশন কৰে আপোনাৰ কিমান 100 ইফালে গলে কিমান হ'ব আপোনাৰ 2x ইকুৱেল টু কিমান হ'ব আপোনাৰ 100 হ'ব যদি আপুনি মাইনাস কৰে হয় না গতিকে x ইকুৱেল টু কিমান হ'ব আপোনাৰ 100 ডিভাইডেড বাই কিমান হ'ব গতিকে এটো ক্যান্সেল কৰিলে কিমান হ'ব আনসাৰটো 50 হ'ব গতিকে 50 ইজ দা কারেক্ট আনসার গতিকে যি সকলে আপোনালোকে ডি অপশনটো ক্লিক কৰিছিলে তেওঁলোকৰ আনসারটো কারেক্ট হৈছে আপোনালোকে এবাৰ নিজে চেষ্টা কৰি চাব যথেষ্ট ইজি হয় ইমানো টান নাছিলে এবাৰ সিসিএট পেপাৰখনৰ যিকিটা আপোনাৰ ৰিজনিংৰ কোৱেশ্চন আছিল ইমানো টান নাছিলে যি সকলে কৰিছে তেওঁলোকে গম পাইছে বাৰু ইয়াৰ আনসারটো হ'ব আপোনাৰ ডি ঠিক আছে এবাৰ চাই লব স্ক্ৰিনশ্বট মাৰি লব সকলোৱে আৰু নেক্সটটো চাব নেক্সট কোৱেশ্চনটো দিয়া আছে আপোনাৰ এটো আপোনাৰ কোডিং ডিকোডিংৰ পৰা আপোনাৰ কোৱেশ্চনটো আহিছিলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় মই বাৰে বাৰে কৈ থাকো যে কোডিং ডিকোডিংৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট অপোজিট লেটাৰ বিলাক মনত ৰাখিব আৰু লগতে কি কৰিব আৰু ইয়াৰ পজিশন বিলাক মনত ৰাখিব তেতিয়া আপোনালোকে ডাইৰেক্ট কোৱেশ্চন বিলাক সলভ কৰিব পাৰে কিন্তু এক্সামত আপোনাৰ টাইম বহুত থাকে আজিকালি কি কৰে আপোনাৰ যি সকলে এ পৰা জেডলৈকে লিখিলে তাৰ পিছত আপোনালোকে নাম্বাৰিং কৰিলে হেতু আপোনালোকে কৰিব পাৰে ঠিক আছে এটা আপোনাৰ w পজিশনটো কিমান হয় আপোনাৰ w পজিশনটো হৈছে আপোনাৰ 23 আৰু s ৰ পজিশনটো কিমান হয় আপোনাৰ s ৰ পজিশনটো হৈছে আপোনাৰ 19 আৰু q পজিশনটো আপোনাৰ কিমান হ'ব q পজিশনটো হ'ব আপোনাৰ 17 আৰু m ৰ পজিশনটো আপোনাৰ কিমান হ'ব m ৰ পজিশনটো হ'ব আপোনাৰ 13 হয় ন এটা আপোনাৰ কিমান হ'ব 13 পৰা 9 আপোনাৰ কিমান আহিছে আপোনাৰ 13 পৰা 19 23 পৰা 19 কিমান আহিছে আপোনাৰ এটো গ্যাপটো কিমান হয় আপোনাৰ 4 হয় আকৌ 19 ৰ পৰা আপোনাৰ 17 ৰ গ্যাপটো আপোনাৰ কিমান আহিছে আপোনাৰ 2 আহিছে হয় ন আকৌ আপোনাৰ 17 ৰ পৰা 13 ৰ গ্যাপটো কিমান আহিছে আপোনাৰ 4 আহিছে আকৌ m ৰ পৰা আপোনাৰ গ্যাপ কিমান যাব আপোনাৰ 2 যাব গতিকে 13 ৰ পৰা 2 গলে আপোনাৰ কিমান থাকিব আপোনাৰ 11 হ'ব গতিকে 11 ৰ আপোনাৰ নাম্বাৰটো কিমান হ'ব 11 ৰ নাম্বাৰটো হ'ব আপোনাৰ k গতিকে k ইজ দা আপোনাৰ কারেক্ট আনসার যি সকলে কে টো আপোনাৰ টিক কৰিছিলে তেওঁলোকৰ আনসারটো কারেক্ট হৈছে ঠিক আছে হ'ব গতিকে আপোনাৰ আনসারটো হ'ব কে এবাৰ সকলোৱে চাব আৰু এবাৰ প্লিজ শেয়াৰ কৰিব সকলোৱে যি সকলে চাই আছে এবাৰ প্লিজ শেয়াৰ কৰিব নেক্সট কোৱেশ্চনটো চাব এই কোৱেশ্চনটো কি হ'ব এটো যথেষ্ট ইজি হয় ইমানো আপোনাৰ টান নাছিলে হয় না আৰু যি সকলে একেবাৰে নাজানে তেওঁলোকৰ কাৰণে এটো আপোনাৰ ইজি আছিল হয় না নহয় কি হ'ব ইয়াৰ আনসারটো সৰি এটা কিমান দিয়া আছে 2 3 এটো কিমান হ'ব 4 হ'ব গতিকে 4 হলে আপোনাৰ কিমান দিয়া আছে এটো এনেকে আছে না গতিকে এটো এনেকে হ'ব লাগিব হয় না গতিকে এটো এনেকে হ'ব লাগিব গতিকে আপোনাৰ আনসারটো ইয়াত কোনটো হ'ব এটোটো হ'ব নহয় গতিকে ইয়াত 5টা আছে গতিকে এটো হ'ব নহয় আৰু এটো 4টা আছে এটো হ'ব নোৱাৰে গতিকে আপোনাৰ ওপৰ সাইডে কি 3টা থাকিব লাগিব হয় না ওপৰ সাইডে কি থাকিব লাগিব 3টা থাকিব লাগিব গতিকে আনসারটো হ'ব ডি গতিকে ডি ইজ দা কারেক্ট আনসার এটোটো পাৰিবই বাৰু এটো কৰিছে সকলোৱে এটো ইজি হয় এটা অকমান জাস্ট এপ্লাই কৰিলে আপোনালোকে জানিব 2 3 4 5 6 7 8 এনেকে কৰিছে এটো ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট আপোনালোকে ট্ৰাই কৰিব এটো এবাৰ আৰু এটো আপোনালোকে কেনেকৈ কৰিলে জনাবচোন এটো আপোনালোকে কেনেকৈ কৰিলে আপোনালোকে এবাৰ জনাব কিন্তু মই এটো আপোনালোকক এটা ট্ৰিক্স দেখাই দিব বিচাৰিছো ইয়াতে চাব যে ফ্ৰম দা গিভেন সেট অফ 5 নাম্বাৰস আইডেন্টিটি দা ওড নাম্বাৰটো উলিয়াব গৈছে হয় না ওডেড নাম্বাৰটো উলিয়াব গৈছে ওডেড আউটৰ কোৱেশ্চন হয় এই আপোনালোকে আটাইকেইটা নাম্বাৰ আপোনালোকে যোগ কৰিব পাৰে এটো বিভিন্ন ধৰণে আপোনালোকে বিভিন্ন ধৰণৰ ট্ৰিক্স উলিয়াব পাৰে ইয়াতে এই গুটেইকেইটা নাম্বাৰ যদি প্লাস কৰে গতিকে গুটেইকেইটা আপোনাৰ এই নাম্বাৰটো অলপ ডিফাৰেন্স আহি যায় মানে চাব পাৰে 5 plus 7 plus
1 প্লাস কিমান হ'ব আপোনাৰ 2 7 5 12 13 14 15 এটো আপোনাৰ 15 আহি যায় আৰু এটো আপোনাৰ 15 আহি যাব হয় না আপোনাৰ বাকি এটো আপোনাৰ কিমান আহি যাব আপোনাৰ 4 3 7 7 7 14 হৈ যাব এটো 2 3 5 9 5 কিমান হ'ব 14 হৈ যাব গতিকে এটো আপোনাৰ 14 হৈ যাব এটো আপোনাৰ 14 14 হৈ যাব এটো 15 হৈ যাব বাকি আপোনাৰ এটো কিমান হ'ব 9 4 হ'ব 9 4 কিমান হ'ব আপোনাৰ 13 হ'ব গতিকে এটো আপোনাৰ আনসাৰটো মই কি হ'ব এটোই হ'ব আপোনাৰ 92111 ঠিক আছে গতিকে মই এটো ট্ৰিক্স লগাই আপোনালোকক কোৱেশ্চনটো সলভ কৰি দিছো আপোনালোকে কেনেকৈ কৰিলে আপোনালোকে এবাৰ জনাবচোন ঠিক আছে গতিকে মোৰ হিচাপত এটো কাৰেক্ট হ'ব লাগে আপোনাৰ আনসাৰটো এটো কাৰেক্ট হ'ব লাগে আৰু আপোনালোকে কেনেকৈ কৰিলে এবাৰ ট্ৰাই কৰিবচোন ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে এটা চাব নেক্সট কোৱেশ্চনটো দিয়া আছে এটো আপোনালোকে কোনটো আনসাৰ টিক মাৰিলে আপোনালোকে এবাৰ জনাব আৰু এই কোৱেশ্চনটো আনসাৰটো যদি আপোনালোকে জানিব বিচাৰে আমাৰ নেক্সট ক্লাছলৈ ওয়েট কৰিব লাগিব ঠিক আছে আৰু মোৰ হিচাপত এই আনসাৰটো আপোনালোকৰ 20 দিয়া আছে কিন্তু বিভিন্ন মাধ্যমত দিয়া আছে কোৱেশ্চনটো আপোনাৰ 25x দিয়া আছে আৰু কিন্তু মোৰ হিচাপত হ'ব লাগে 20 ঠিক আছে 20x কিন্তু কেনেকৈ হৈছে আপোনালোকে প্লিজ এবাৰ কমেন্টত জনাব ঠিক আছে আৰু ভিডিওটো ইমানে আছিলে আমাৰ নেক্সট পাৰ্টটো আমাৰ ঋতুৰাজ গগৈ ছাৰে খুব সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিব ভিডিওটো যদি ভাল লাগিলে আমাৰ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছক আপোনালোকে যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ